সঁচা শিল্পী বুলি ক'লে আমাৰ মাজত এতিয়া খুব কম শিল্পী আছে, কিন্তু সঁচা শিল্পী আমাৰ লক্ষ্মণ গোস্বামী। গতিকে আমি কিবা যদি শুনিবলগীয়া থাকে, কিবা ক'বলগীয়া থাকে, লক্ষ্মণ গোস্বামীয়ে ক'ব আৰু আমি শুনিম। কিন্তু মোৰ কথাটো হ'ল কি যে সমন্বয়ৰ বসন্ত আজি ৩৫ সংখ্যক প্ৰেছ ক্লাবৰ যিটো অনুষ্ঠান, সেইটোৰ যেন উদ্বোধক মই সকলোৱে আহিছোঁ। গতিকে মই সেই কামটোকে কৰিবলৈ আহিছোঁ আৰু বেলেগ কথা ক'বলৈ নাযাওঁ। কিন্তু সমন্বয় বুলি ক'লে এইটো এটা ডাঙৰ বিশাল শব্দ, সমন্বয় কথাটো। এই সমন্বয়ৰ লগত জড়িত যিটো আমাৰ যিসকলে ইয়াত সহযোগিতা আগবঢ়াব, সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, তেওঁলোকলৈ মোৰ আৰম্ভণিতে শুভেচ্ছা থাকিল। জীৱনত এনেকুৱা অনুষ্ঠানত তেওঁলোকে কেৱল অনুষ্ঠানটো সম্পাদন কৰি শেষ কৰিব নালাগে, এনেকুৱা অনুষ্ঠান অন্তত নিজৰ হৃদয়ত সদায় পুহি ৰাখিব লাগে। সদায় মানুহে সাংস্কৃতিক মন এটা সদায় পুহি ৰাখিব লাগে। তেতিয়া কি হয়, সেই যদি সাংস্কৃতিক মন এটা সদায় যদি মনত থাকে, দেহত থাকে, অন্তৰত থাকে, তেতিয়া সেইটোৱেই মানুহৰ মাজত এটা সমন্বয় গঢ়াত সহায় কৰে। সম্বৰ্ধনা জনাইছে কণ্ঠশিল্পী শ্ৰদ্ধা শ্ৰী লক্ষ্মণ গোস্বামীদেৱক।